নমস্কাৰ মৰমৰ শিক্ষাৰ্থীসকল, তোমালোক আটাইকে মোৰ ইউটিউব চেনেল ইজি লাৰ্ণিং কৰ্ণাৰলৈ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ তোমালোকে ভিডিঅ'বোৰ ভালদৰে চাই আছা। যদি ভিডিঅ'বোৰ ভাল লাগিছে তেতিয়াহ'লে তোমালোকৰ বন্ধুবৰ্গৰ সৈতে ভিডিঅ'বোৰ শ্বেয়াৰ কৰিবা আৰু ইয়াৰ মাজত আয়ত্ত কৰা জ্ঞানবোৰ সকলোৰ মাজতে বিলাই দিবলৈ চেষ্টা কৰিবা। আমি যোৱা এটা ভিডিঅ'ত সূচক আৰু ঘাতৰ আধাখিনি এক্সাৰচাইজৰ অংক কৰিছিলোঁ আৰু আধাখিনি ৰৈ গৈছিল। তো সেই আধাখিনি অংক আজি আমি সমাধান কৰিবলৈ চেষ্টা কৰিম। ঠিক আছে, তো দেৰি নকৰি বোলা আমি ভিডিঅ'টোলৈ আগবাঢ়ো। তো সূচক আৰু ঘাতৰ আমি ইতিমধ্যে 5টা অংক কৰিছিলোঁ। অনুশীলনী 4ৰ বাকীকেইটা যিকেইটা অংক ৰৈ গৈছে সেইকেইটা আমি এই ভিডিঅ'ত আলোচনা কৰিম। তো চাই যাবা। এইটো কি আছে? তলৰ সংখ্যাবোৰ প্ৰামাণিক ৰূপত প্ৰকাশ কৰা। ইয়াতে সংখ্যা এটা কি আছে? ডাঙৰকে দিয়া আছে। এইটো আমাৰ সূচক বা ঘাতীয় আকাৰত প্ৰকাশ কৰিব লাগে। একো নাই, একদম সহজ। আমি কি কৰিম? এইটো চোৱা, এইটো কি আছে? 3430000 হয়নে? গতিকে আমি এটা ঘৰ ৰাখি বাকী যিমানটা ঘৰ আছে দশমিকত দি 10ৰ ঘাতত প্ৰকাশ কৰিম। তো একদম সহজ। এইটো আমি কি দিলোঁ? 3 দিলোঁ আৰু এইটো দশমিক দিলোঁ। দশমিক দিয়াৰ লগে লগে ইয়াৰ পিছত 3ৰ পিছত কেইটা ঘৰ আছে? 1 2 3 4 5 6 হয়নে? গতিকে কি হ'ব? 4 3 দিয়াৰ লগে লগে ইনটু 10 টু দি পাৱাৰ কিমানটা দিব পাৰিম? 1 2 3 4 5 6 10 টু দি পাৱাৰ 6। এইটো হ'ল ইয়াৰ প্ৰমাণিক ৰূপ। বুজি পাইছা? এতিয়া চাবা 2 নম্বৰটো। 2 নম্বৰটো কি আছে? কিমানটা শূন্য আছে হয়নে? হয়নে? ভয় খাবলগীয়া একো নাই। কি আছে? এইটো আমি কেনেকৈ লিখিম? নিয়মমতে 7 পইণ্ট কিমানটা আছে? লাষ্ট শূন্য শূন্য যাতে লাষ্টত যিকেইটা শূন্য থাকে শূন্যৰ আগত যিটো ডিজিট থাকে সেই ডিজিটলৈকে লিখিম। গতিকে 0.04 লিখিলোঁ ইনটু এইটোৰ কি হ'ব? বাকীকেইটা 10ৰ ঘাতত প্ৰকাশ কৰিম। গতিকে কিমানটা আছিল? 1 2 3 4 5 6 7 8 9 10। ইয়াৰ আগত আমি দশমিক দিছিলোঁ, গতিকে 10 টু দি পাৱাৰ 10। এইটোৱে হ'ল এনচাৰ। ঠিক আছে, এতিয়া চোৱা, তলৰ সংখ্যাবোৰ সাধাৰণ ৰূপত প্ৰকাশ কৰা। ইয়াৰ আমাৰ কি আছে? ঘাতীয় আকাৰত দিয়া আছে। আমি এইটো কি কৰিব লাগে? সাধাৰণ আকাৰত প্ৰকাশ কৰিব লাগে। 1 নম্বৰটো চোৱা, তো আমি কি কৰিম? কিমান দিয়া আছে? 1.0001 ইনটু 10 টু দি পাৱাৰ 9 হয়নে? তো এইটোক আমি কি আকাৰত লিখিব লাগে? সাধাৰণ আকাৰত লিখিব লাগে। তো আমি এইটো কেনেকৈ লিখিব পাৰোঁ? 1.0001 আৰু এইটো দশমিক উঠাই দিলে কি হ'ব? 1 কেইটা আছে? 4টা। 1 2 3 4 হয়নে? ইনটু 10 টু দি পাৱাৰ 9 হয়নে নহয়? এতিয়া এইটো কিমান লিখিব পাৰোঁ আমি? 1.0001 আৰু এইটো কি লিখিব পাৰোঁ? 10 টু দি পাৱাৰ কিমান লিখিব পাৰোঁ? 4 লিখিব পাৰোঁ ইনটু 10 টু দি পাৱাৰ 9। এইটো সমাধান কৰিলে কি কৰিব পাৰোঁ? 1.0001 সমাধান কৰি আমি কি লিখিব পাৰোঁ? এনেকৈ লিখিব পাৰোঁনে? 1.0001 ইনটু এইটো আমি ওপৰত লৈ গ'লোঁ 10 টু দি পাৱাৰ -4 ইনটু 10 টু দি পাৱাৰ 9 হয়নে? এবাৰ আমি কি লিখিব পাৰোঁ? 1.001 ইনটু 10 টু দি পাৱাৰ কিমান হ'ব? -4 আৰু 9 প্লাছ কৰিলে কিমান হ'ব? 10 টু দি পাৱাৰ 5 অৰ্থাৎ 10 টু দি পাৱাৰ 5 মানে কি? 5টা 0 হয়নে? 1.0001 5টা 0 1 2 3 4 5। ঠিক আছে, এইটো হ'ল সাধাৰণ ৰূপ। পাইছা বুজি? 2 নম্বৰটো চোৱা, কি আছে? 3.02 ইনটু 10 টু দি পাৱাৰ -6 হয়নে? তো এইটো কৰোঁ, আমি কি কৰিম? 302 আৰু কি কৰিম? 1 2 পূৰণ 10 টু দি পাৱাৰ -6 এইটো কি কৰিম? 302 10 টু দি পাৱাৰ 2 ইনটু 10 টু দি পাৱাৰ -6 এতিয়া কি কৰিম? 302 এইটো আমি ঘাতীয় আকাৰত প্ৰকাশ কৰিলে এইটো যদি ওপৰত লৈ যাওঁ তেতিয়াহ'লে কি হ'ব? 10 টু দি পাৱাৰ -2 ইনটু 10 টু দি পাৱাৰ
6 কি হ'ব 302 ইনটু 10 টু দি পাৱাৰ মাইনাছ মাইনাছে প্লাছ চিনটো কি থাকিব মাইনাছ থাকিব গতিকে 6 2 8 এবাৰ চোৱা 10 টু দি পাৱাৰ -8 মানে কি ইয়াৰ পৰা আৰম্ভ কৰি 8টা ডিজিট গৈ তাৰপিছত আমি দশমিক দিব পাৰোঁ গতিকে 0.1 2 3 4 5 6 7 8 এইটো হ'ল এনসাৰ ঠিক আছে এম নিৰ্ণয় কৰা যাতে এনেকুৱাকৈ দিয়া আছে আমি কি কৰিব লাগে এটোৰ পৰা এম নিৰ্ণয় কৰিব লাগে হয়নে একো নাই একদম সহজ চোৱা ইয়াতে কি দিয়া আছে বেজ গোটেইকেইটা একে দিয়া আছে হয়নে তো আমি এই প্ৰথমতে এই বেজ দুটাৰ পৰা কৰি লওঁ তো কি হ'ব এইটো হ'ব -3 টু দি পাৱাৰ m প্লাছ 1 প্লাছ 5 আৰু ইফালে কি থাকিব -3 7 থাকিব মানে এতিয়া কৰা কি হ'ব m প্লাছ 1 প্লাছ 5 তো কি হ'ব -3 m প্লাছ 6 আৰু ইফালে কি থাকিব -3 7 মানে এতিয়া আমি যদি এনেকুৱা থাকে তেতিয়াহ'লে কি কৰিব পাৰোঁ বেজ দুয়োটা যদি সমান থাকে আমি ডাইৰেক্ট লিখিব পাৰোঁ m প্লাছ 6 ইকুৱেল টু 7 অৰ্থাৎ m ইকুৱেল টু 7 মাইনাছ 6 দ্যাট ইজ 1 m ৰ মান 1 ক্লিয়াৰ কিবা ৰৈ গৈছে এবাৰ চাবা 9 নম্বৰ এটা উদ্ভিদ কোষৰ আকাৰ মানে ব্যাস কিমান দিয়া আছে কিমান মিটাৰ দিয়া আছে ইয়াক কি কৰিব লাগে মান্য ৰূপত প্ৰকাশ কৰিব লাগে একো নাই একদম সহজ আমি কি কৰিম চোৱা 0.0000 চাৰিটা 0 1 2 7 5 হয়নে ইমান কি দিয়া আছে মিটাৰ দিয়া আছে হয়নে তো আমি এটি কি কৰিব লাগে মান্য ৰূপত প্ৰকাশ কৰিব লাগে মান্য ৰূপত আমি কেনেকৈ প্ৰকাশ কৰিম 1 পইণ্ট সামথিং আমি প্ৰকাশ কৰিম ঠিক আছে তো এইটো আগতে আমি এনেকৈ কৰি লওঁ তো এইটো আমি যদি আমি এনেকৈ লিখো যে 1 2 7 5 আৰু দশমিক উঠাই দিলে কি হ'ব 1 1 2 3 4 5 6 7 8 10 কিমান হ'ব 8টা 0 হ'ব 4 5 6 7 8 লিখিব পাৰোঁনে নিশ্চয় লিখিব পাৰোঁ এইটো তাক আমি কেনেকৈ লিখিব পাৰোঁ 1 2 7 5 10 টু দি পাৱাৰ 8 হয়নে এনেকৈ লিখিব পাৰোঁ পাৰোঁনে নোৱাৰোঁ নিশ্চয় পাৰোঁ এতিয়া চোৱা এইটো আকৌ আমি কেনেকৈ লিখিব পাৰোঁ 1 2 7 5 ইনটু 10 টু দি পাৱাৰ -8 হয়নে তলত আছে গতিকে ওপৰত নিয়াৰ লগে লগে কি হ'ব -8 হ'ব এতিয়া আমাৰ গোটা সংখ্যাত আছে এইটো আমি কি কৰিম দশমিকত প্ৰকাশ কৰিম তো এটা কথা মন কৰিবা যেতিয়া আমি 12 এটা সংখ্যা লৈছোঁ এই সংখ্যাটোক যেতিয়া আমি দশমিকত প্ৰকাশ কৰিম সমান সমান ৰাখিব খোজো তেতিয়াহ'লে যদি আমি 1.2 কৰোঁ আৰু ইয়াৰ লগত যদি 10 পূৰণ কৰোঁ একে কথা হ'বনে সমান হ'ব নিশ্চয় সমান হ'ব ঠিক একেদৰে যদি আমি 12 সংখ্যাটোক এনেকৈ লিখোঁ যে 0.12 ইনটু 10 স্কুৱেৰ পাৰোঁ নিশ্চয় পাৰোঁ তো এই একেদৰে আমি কি কৰিম ইয়াতে এনেকৈ লিখিম কিমান কেনেকৈ লিখিম 1.275 হয়নে কেইটা ঘৰত আমি দশমিক দিছোঁ সোঁফালৰ পৰা 3টা ঘৰত দিছোঁ গতিকে 10 টু দি পাৱাৰ 3 পূৰণ কৰিলে সংখ্যাটো এইটোৰ সমান হৈ যাব আৰু ইনটু কি আছিল 10 টু দি পাৱাৰ -8 হয়নে এবাৰ আমি সংখ্যাটো কি লিখিম চোৱা 1.275 হয়নে আৰু ইয়াতে কি হ'ব এইটো দুটা ঘাতীয় আকাৰত আছে গতিকে এইটো আমি কি কৰিম প্লাছ মাইনাছ কৰিম কি হ'ব বেজ দুটা একে আছে গতিকে ওপৰত দুটা যোগ হ'ব 3 প্লাছ -8 তাৰ মানে কিমান হ'ব 10 টু দি পাৱাৰ -5 এইটো হ'ল কিমান মিটাৰ এইটো হ'ল এনসাৰ ঠিক আছে বুজি পাইছা
10 নম্বৰটো চোৱা কি আছে এটা থাকত 20 মিলিমিটাৰ বেধৰ 5খন কিতাপ আৰু 0.016 মিলিমিটাৰ বেধৰ 5 খিলা কাগজ আছে থাকটোৰ মুঠ বেদ কিমান গতিকে আমি দুয়োটাৰ বেদ আমি যোগ কৰি দিম তো চোৱা কি আছে 20 মিলিমিটাৰৰ কিমান আছে 20 মিলিমিটাৰৰ 5 হয়নে গতিকে কিমান হ'ব 100 মিলিমিটাৰ হয়নে মিলিমিটাৰ 100 মিলিমিটাৰ আৰু কি আছে 0.016 ইনটু 5 অৰ্থাৎ কিমান হ'ব 0.080 মিলিমিটাৰ হয়নে কি কৰিব দিছে দুয়োটা যোগ কৰিব দিছে গতিকে আমি দুয়োটা যোগ কৰিলে কিমান পাম দুয়োটা যোগ কৰিলে পাম আমি কিমান পাম 100 মিলিমিটাৰ যোগ 0.080 মিলিমিটাৰ তাৰ মানে কিমান 100.080 মিলিমিটাৰ হয়নে এইখিনি হ'ব উত্তৰ নাইবা সেন্টিমিটাৰত যদি লিখা তেতিয়াহ'লে কি হ'ব 100.08 সেন্টিমিটাৰ ঠিক আছে মিলিমিটাৰত লিখিলে এইটো উত্তৰ সেন্টিমিটাৰত লিখিলে এইটো উত্তৰ নেক্সট চোৱা তলৰ প্ৰতিটো প্ৰশ্নৰ কাৰণে 4টাকৈ উত্তৰ লিখা আছে শুদ্ধ উত্তৰটো আমি লিখিব লাগে চোৱা এইটোৰ মান কিমান হ'ব ইয়াৰ মান কিমান হ'ব মান হ'ব কোনটো হ'ব আমি কি পাইছিলো a টু দি পাৱাৰ -1 মানে কি 1/3 কিউব হ'ব হয়নে ক'ত আছে 1/3 কিউব এইটো আছে 3 ৰ ওপৰত 1/3 3 ৰ ওপৰত 1/3 নহয় তো উত্তৰটো হ'ব এইটো 1/3 কিউব চাবা বি নম্বৰ কি আছে 2/3 হোল স্কুৱেৰ বা হোল টু দি পাৱাৰ 2 ইয়াৰ মান হ'ব কোনটো হ'ব এইটো হ'ব নোৱাৰে এইটো 2 × 3 হোল টু দি পাৱাৰ -2 হ'ব নোৱাৰে এইটো চোৱা এইটো হ'ব এইটো কিয় হ'ব আমি কি পাইছিলো a/b টু দি পাৱাৰ যদি n থাকে আমি এইটো কি লিখিব পাৰো b/a টু দি পাৱাৰ -n এনেকৈ লিখিব পাৰো বা উল্টাকৈ b টু দি পাৱাৰ a - n হলে আমি কি লিখিব পাৰো a টু দি পাৱাৰ a/b টু দি পাৱাৰ n লিখিব পাৰো তো এইটো আমি এটোত শুদ্ধ উত্তৰ হ'ব এইটো চোৱা -2/3 টু দি পাৱাৰ 4 হয়নে তো ইয়াৰ মান কিমান হ'ব মাইনাছ আছে হয়নে টু দি পাৱাৰ 4 আছে তো মাইনাছটো যেহেতু কি আছে মাইনাছ কি আছিল আমাৰ সূত্ৰ -1 টু দি পাৱাৰ n ইকুৱেল টু কিমান হ'ব 1 হ'ব অৰ্থাৎ এইটো 1 হ'ব কেতিয়া হ'ব যদি n টো কি হয় যুগ্ম হয় হয়নে যুগ্ম হয় তেতিয়াহ'লে ইয়াত কি আছে 4 টো কি আছে যুগ্ম আছে হয়নে নহয় গতিকে কি হ'ব এইটো ভিতৰটো প্লাস হৈ যাব তো প্লাস হোৱাৰ লগে লগে আমাৰ কি হ'ব 2/3 টু দি পাৱাৰ 4 এইটো হ'ব এইটো হলে কি হ'ব 2 টু দি পাৱাৰ 4 3 টু দি পাৱাৰ 4 2 টু দি পাৱাৰ 4 মানে কিমান 2 দুগুণ 4 4 দুগুণ 8 দুগুণ 16 আৰু 3 টু দি পাৱাৰ 4 মানে হল 81 তো आंसर কোনটো হ'ব এইটো ঠিক আছে এবাৰ চোৱা 3 নম্বৰ ইয়াৰ প্ৰামাণিক ৰূপটো হ'ব কোনটো হ'ব প্ৰামাণিক ৰূপ কোনটো হ'ব 6.4 10 টু দি পাৱাৰ 5 মই অলপ আগতে কৰিছো এইটো তোমালোকে কৰি চাবা ঠিক আছে নোৱাৰিলে মোক জনাবা এটা তোমালোকৰ কাৰণে থৈ দিলো ঠিক আছে বা ই নম্বৰটো কি দিয়া আছে 2.03 ইনটু 10 টু দি পাৱাৰ -5 মান হ'ব তো মান কিমান হ'ব চোৱা কি হ'ব 2.03 ইনটু 10 টু দি পাৱাৰ -5 হয়নে এইটোৰ মান আমি কি কৰিব লাগে দশমিকৰ ৰূপত প্ৰকাশ কৰিব লাগে নাইবা এনেকুৱা আকাৰত প্ৰকাশ কৰিব লাগে তো কিমান হ'ব তো চোৱা ইয়াৰ কোনটো শুদ্ধ উত্তৰ হ'ব তো আমি এইটোক আমি কেনেকৈ লিখিব পাৰো 2 যদি দশমিকটো উঠাই দিওঁ তেতিয়াহ'লে কি হ'ব 3 ইনটু 10 টু দি পাৱাৰ -2 ইনটু 10 টু দি পাৱাৰ -5 লিখিব পাৰোঁনে তাৰপিছত আমি কি কৰিম 2
03 ইনটু 10 টু দি পাৱাৰ এই দুটা প্লাছ হৈ যাব গতিকে মাইনাছ মাইনাছ মাইনাছে থাকিব কিন্তু হ'ব প্লাছ গতিকে কিমান হ'ব 7 হ'ব -7 হয়নে এইটো আমি কেনেকৈ লিখিব পাৰোঁ 203 10 টু দি পাৱাৰ 7 মানে কি কিমান 203 ইনটু 10 টু দি পাৱাৰ 7 মানে 1 2 3 4 5 6 7 হয়নে এতিয়া আমি যদি এইটোক প্ৰকাশ কৰোঁ তেতিয়াহ'লে কি হ'ব ইয়াতে 3টা আছে গতিকে আৰু কি লাগিব 4টা শূন্য লাগিব 0.1 2 3 4 2 0 3 ক'ত আছে চোৱাচোন 0.4টা 0 আৰু 203 4টা 0 203 কোনটো 2 নম্বৰটো গতিকে শুদ্ধ উত্তৰটো হ'ব 2 নম্বৰ ঠিক আছে বুজি পাইছা নিশ্চয় বুজি পাইছা তো এইখিনিলৈ আছিল আমাৰ ৰিভিজন চেপ্টাৰৰ সূচক আৰু ঘাতৰ এক্সাৰচাইজৰ অংক তো আমি দুটা ভিডিঅ'ৰ জৰিয়তে এই এক্সাৰচাইজ 4টো আমি কৰিলোঁ গতিকে তোমালোকে এই দুয়োটা ভিডিঅ' ভালদৰে চাবা ঠিক আছে তো আজিলৈ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ ধন্যবাদ